নমস্কাৰ বন্ধুসকল, ভালে আছে আপোনালোক চবে। আজি মই আলোচনা কৰিম বিলাহী খেতিৰ ওপৰত। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে বিলাহী খেতিৰ কিছুমান কথা আহক আমি চবে মিলি আলোচনা কৰোঁ। কথাখিনি যদি আপোনালোকে অকণমান গুৰুত্ব সহকাৰে শুনিব পাৰে, আপোনালোকে বিলাহী খেতিৰ কিছুমান সমস্যা আছে, সেই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ খেতিৰ পোৱাব পাৰিব। কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেইটো লৈ আলোচনা কৰিম। মই যিটো খেতি দেখুৱাই আছোঁ আৰু খেতিত যিটো ফলন লাগি আছে, এইটো হ'ল যোদ্ধা। এই যোদ্ধা বিলাহী ইমানে লাগন দিয়ে আৰু ইমানেই ফলন তাৰমানে ওজন হয়, তাৰমানে কি ক'ম আৰু। যদি আপোনালোকে এনেকুৱা ধৰণৰ যোদ্ধা বিলাহী খেতি 1 বিঘা মাটি কৰিব পাৰে, তো মোটামুটি আপোনালোকৰ বহুত টকা আপোনালোকে বিকিব পাৰিব। তো মই আজি আহিছোঁ কলাইগাঁৱলৈ। দাদাই টংলাৰ পৰা আহিছিল। দাদাক মই ফাৰ্টিলাইজাৰ আৰু কেইটামান ফাংগিচাইডৰ ঔষধ দাদাক মই কিনি দি পঠিয়ালোঁ। দাদাক লগ কৰিব আহিছিলোঁ আৰু ইফালে ৰাণীপুখুৰীত আহি উপস্থিত হৈছোঁহি। তো আমাৰ ৰাণীপুখুৰীৰ খেতিয়কৰ খেতিৰ ধৰণটো মই আপোনালোকক দেখুৱাবৰ কাৰণে মই ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। আজি মই বিশেষ আলোচনা নকৰোঁ, কেইটামান তাৰমানে সমস্যা চাইছে। বিলাহী গছৰ আগটো পাত সৰি পৰি গৈছে, এনেকুৱা ধৰণৰ চাইছে। পাতবিলাক এনেকুৱা ধৰণৰ পকি গৈছে। এইটো হ'ল সমস্যা কিহৰ জানে? ফাংগিচাইড আৰু পোকে যে ডিষ্টাৰ্ব কৰি থাকে, তাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব? জুডিঅ' পাৱাৰ যদি আপোনালোকে এইটো গছত স্প্ৰে কৰিব পাৰে বা এইটো খেতিত স্প্ৰে কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত আৰু এনেকুৱা ধৰণৰ সমস্যা নাথাকিব। লগতে যদি জুডিঅ' পাৱাৰ আপোনালোকে নাপায়, লোখন দি স্প্ৰে কৰি দিব। চাব আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ প্ৰব্লেম নাই। পোকৰ ঔষধ গ্ৰেছে স্প্ৰে কৰিব। বিলাহী গছৰ পাতবিলাক কেনেকুৱা চাইছে না? এই এনেকুৱা ধৰণৰ পাতবিলাক চাইছে। ইয়াৰ তাৰমানে বিলাহী গছৰ পাতত কিন্তু পোকবিলাক লুকাই থকাৰ সুবিধা বেছি পায়। অকণমান পাতটো অকণমান কোচ খোৱা, তাৰ ভিতৰত লুকাই থাকে। ৰাতি হোৱাৰ লগে লগে একদম পূৰা ওলাই আহে আৰু গছৰ পাতবিলাক ফুলি যায়, কোচ খাই হালধীয়া হয়। তাৰ কাৰণে আপোনালোকে গ্ৰেছে স্প্ৰে কৰিব। আৰু মাজে মাজে প্ৰস্পেক্টৰ দুটা ঔষধ, এটা ঔষধ কেতিয়াও আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি নল'ব। আৰু বিলাহী খেতিত মইতো দেখুৱাই দিলোঁ কেনেকুৱা ফলন লাগিছে। ফলন গছত একদম পূৰা লাগন দিবৰ কাৰণে গ্ৰিফিন, গল্ড স্পেচিয়েল, মাৰ্বল এনেকুৱা ধৰণৰ গুটি আপোনালোকে এনেকুৱা ধৰণৰ দানা আপোনালোকে দিব। মাৰ্বল মানে কেনেকুৱা? একদম মাৰ্বল দৰে গুটি গুটি এনেকুৱা ধৰণৰ মাৰ্বলৰ দানা যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন দিব। জিভা 26, ভু এক্টিভ আজি পঠিয়াই দিলোঁ, দাদাৰ কাৰণে লৈ আহিছিলোঁ। তো বিলাহী খেতিত আপোনালোকে লক্ষ্য কৰিব, গছৰ পাতবিলাক যদি এনেকুৱা ধৰণৰ হেতা পৰা হৈ আছে, পাতবিলাক যেতিয়া কোচ খাই আছে, হালধীয়া হৈ আছে। আৰু এটা কথা লক্ষ্য কৰিব, গছত আপোনালোকে খেতিত পানীৰ যোগান ধৰিব। খেতিত যদি আপোনালোকে পানীৰ যোগান ভালদৰে নধৰে, তেনেহ'লে কিন্তু গছৰ সমস্যা হৈয়ে থাকিব। নানান ধৰণৰ সমস্যাত ভুগিব লগা হ'ব। তো এনেকুৱা ধৰণৰ সমস্যা যাতে আমি নাথাকোঁ, খেতি যাতে সুস্থ থাকে, গছবিলাক যাতে সুস্থভাৱে আমাক ফলন দিব পাৰে, সেইকাৰণে আমি জলসিঞ্চন কৰি যাব লাগিব। মাটি যাতে শুকাই নাযায়, আমি সঘনাই খেতিত আহি লক্ষ্য কৰিব লাগিব। খেতি যদি কৰিছোঁ, খেতিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, তেতিয়াহে আমি খেতিৰ পৰা ভাল এটা টকা পাম, খেতিও আমাক ভাল উৎপাদন দিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যদি চেনেলৰ নতুন হিচাপে আছে ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম।
বাই বাই।